শ্ৰী হৰি বিষ্ণু জগতৰ ৰক্ষক হিচাপে পৰিচিত। যিসকলে ভগৱান বিষ্ণুক পূজা কৰে তেওঁলোকৰ জীৱনত সদায় সুখ আৰু শান্তি থাকে আৰু তেওঁলোকে সমৃদ্ধিও পায়। শাস্ত্ৰ মতে যিজনে ভগৱান বিষ্ণুক পূজা কৰে তেওঁ সদায় লক্ষ্মী দেৱীৰ আশীৰ্বাদ লাভ কৰে। পদ্ম পুৰাণত কোৱা হৈছে যে গৌতম বুদ্ধই হৈছে ভগৱান বিষ্ণুৰ নৱম আৰু অন্তিম অৱতাৰ। বহাগ মাহৰ পূৰ্ণিমা তিথি কেৱল গৌতম বুদ্ধৰ জন্মৰ সৈতে জড়িত তেনে নহয়। এই দিনটোতেই গৌতম বুদ্ধই বোধগয়াত বুদ্ধিবুদ্ধৰ নেতৃত্বত ঐশ্বৰিক জ্ঞানো লাভ কৰিছিল। সেইদিনা আছিল বহাগ মাহৰ পূৰ্ণিমা তিথি। বহাগ মাহৰ পূৰ্ণিমা তিথিটো গৌতম বুদ্ধৰ জন্মৰ লগতে বুদ্ধ পূৰ্ণিমা হিচাপে বিশ্বতে পালন কৰা হয় আৰু এই দিনা বিষ্ণুক আৰাধনা কৰাৰ লগতে গৌতম বুদ্ধৰ বিভিন্ন নীতি আদৰ্শৰে তেওঁক পূজা পাতল কৰাৰ লগতে তেওঁৰ নীতি আৰু আদৰ্শসমূহে মানুহে মানি চলে। দৰ্শকবৃন্দ, ভগৱান বিষ্ণুৱে তেওঁৰ সকলো ভক্তকে ভাল পায়। যিজনে সত্য মন আৰু পূৰ্ণ ভক্তিৰে শ্ৰীহৰিক পূজা কৰে তেওঁ নিশ্চয় তেওঁৰ আশীৰ্বাদ লাভ কৰে। কিন্তু চাৰিটা ৰাশি আছে যাৰ ওপৰত ভগৱান বিষ্ণুৰ সদায় বিশেষ কৃপা আছে। এই ৰাশিৰ তলত জন্ম লোৱা লোকসকলে কেতিয়াও ধন সম্পৰ্কীয় সমস্যাৰ সন্মুখীন নহয়। জীৱনত সকলো সুখ পায়। প্ৰতিজন ব্যক্তিৰ জীৱন আশীৰ্বাদেৰে ধন্য। জ্যোতিষৰ মতে ৰাশিৰ 12টা ৰাশিৰ ভিতৰত বিষ্ণুৰ 4টা ৰাশিৰ থলুৱা লোকৰ ওপৰত বিশেষ আশীৰ্বাদ আছে। নাৰায়ণে এই ৰাশিৰ থলুৱা লোকসকলক নিজৰ ছাতিৰ তলত ৰাখে। ফলত তেওঁলোকৰ জীৱন সকলো বাধাৰ পৰা সহজতে মুক্ত হ'ব পাৰে। কোনো সমস্যায়ো তেওঁলোকক লজ্জিত কৰিব নোৱাৰে। আপোনাৰ ৰাশিও এই তালিকাত আছে নাই এই ভিডিঅ'টোৰ জৰিয়তে জানি লওক। ধৰ্মীয় বিশ্বাস অনুসৰি বৃহস্পতিবাৰ হৈছে ভগৱান বিষ্ণুৰ দিন, লগতে বৃহস্পতিৰ দিন। এই দিনটোতেই ভগৱান গৌতম বুদ্ধৰো পূৰ্ণিমা পৰিছে, অৰ্থাৎ বৃহস্পতিবাৰে বুদ্ধ পূৰ্ণিমা পৰিছে। এই দিনটোত পূজা কৰি আপুনি ভগৱান বিষ্ণুৰ লগতে দেৱগ্ৰহ বৃহস্পতি গুৰুকো সন্তুষ্ট কৰিব পাৰে। হিন্দু বিশ্বাস অনুসৰি চাকৰি বা জীৱিকাৰ লগত জড়িত কিবা সমস্যা থাকিলে তাক অতিক্ৰম কৰাত কেৱল বৃহস্পতি গ্ৰহেহে সহায় কৰিব পাৰে বা কৰে। লগতে ভগৱান বিষ্ণুৰ আশীৰ্বাদত সকলো ধৰণৰ বিপদৰ পৰা মুক্তি পায়, সৌভাগ্যৰ সংগ পাবলৈ আৰম্ভ কৰে, জীৱনত সুখ আৰু শান্তি বজাই ৰাখে। ভগৱান বিষ্ণুক সন্তুষ্ট কৰাটো বৰ কঠিন নহয়। বৃহস্পতিবাৰেহে এই গুৰুত্বপূৰ্ণ কথাবোৰ যত্ন লোৱা উচিত। বৈদিক জ্যোতিষত মুঠ 12টা ৰাশিৰ উল্লেখ আছে। এই ৰাশিফলৰ সহায়তহে ব্যক্তিজনৰ ভাগ্য নিৰ্ণয় কৰা হয়। আকৌ জীৱনৰ প্ৰগতি আৰু সফলতাৰ বাবে এই ৰাশিৰ অনুযায়ী কাম আৰু লক্ষ্যত উপনীত হয়। কিছুমান ৰাশিৰ থলুৱা লোকৰ ওপৰত দেৱীসকলে আশীৰ্বাদৰ বৰষুণ কৰে। হিন্দু শাস্ত্ৰ মতে 3 দেৱতাৰ ভিতৰত বিষ্ণু অন্যতম। সৃষ্টিৰ পৰিচালনাৰ দায়িত্ব তেওঁৰ কান্ধত নিহিত হৈ আছে। যিসকলে ভগৱানৰ বিষ্ণুৰ আশীৰ্বাদ আছে তেওঁলোকে জীৱনত কেতিয়াও কোনো সমস্যাৰ সন্মুখীন নহয়। কোনো সময়ত পৰিলেও তেওঁলোক সোনকালে সেই সমস্যাৰ পৰা মুক্তি পায়। জ্যোতিষৰ মতে ৰাশিচক্ৰত কেইজনমান ৰাশি আছে যাৰ থলুৱা লোকসকল সদায় ভগৱান বিষ্ণুৰ আশীৰ্বাদ। এই ৰাশিৰ তলত জন্ম লোৱা লোকসকলে অতি ভাগ্যৱান। তেওঁলোকে বিষ্ণুৰ লগতে তেওঁলোক সদায় লক্ষ্মীৰ আশীৰ্বাদ পাই থাকে আৰু তেওঁলোক সংসাৰখন সুখ শান্তিৰে ভৰি পৰে। জ্যোতিষত বিষ্ণু বৃহস্পতিৰ লগত জড়িত। এই কাৰণে দেৱগুৰুক বৃহস্পতিবাৰে বিষ্ণুক পূজা কৰাৰ লগতে বৃহস্পতিবাৰে বিষ্ণুক পূজা কৰিলে বিষ্ণু আনন্দিত হৈছিল। থলুৱাজনে বহুত ভাল ফলাফল পায়। আনকি এই ৰাশিৰ থলুৱা লোকসকলেও নিজৰ জীৱনত কোনো সমস্যাৰ সন্মুখীন হ'ব নালাগে। শাস্ত্ৰ অনুসৰি প্ৰতিটো দিন কোনো নিৰ্দিষ্ট দেৱী বা দেৱতাৰ প্ৰতি উৎসৰ্গিত কৰা হয়। বৃহস্পতিবাৰে বিষ্ণু পূজাৰ ব্যৱস্থা কৰা হৈছে।
এই দিনটোত বিষ্ণুক পূজা কৰিলে নাৰায়ণৰ বিশেষ আশীৰ্বাদ লাভ কৰিব পাৰি। থলুৱা মানুহে সুখ শান্তিৰে জীৱন যাপন কৰিব পাৰে। এতিয়া পলম নকৰি জানি লওঁ আহকচোন কোনবোৰ ৰাশিৰ ভগৱান বিষ্ণুৰ অনুকূল আৰু কোনবোৰ ৰাশিত ভগৱান বিষ্ণুৰ সদায় ছত্ৰ ছায়াত থাকে, অৰ্থাৎ ছাঁ দৰে কোনবোৰ ৰাশি সদায় বিষ্ণুৰ লগত থাকে জানো আহকচোন। প্ৰথমটো ৰাশি হ'ল বৃষ ৰাশি। জ্যোতিষৰ মতে বৃষ ৰাশি বিষ্ণুৰ অন্যতম প্ৰিয় ৰাশি। এই ৰাশিৰ শাসক শুক্ৰ। বৃষ ৰাশিৰ লোকসকল অতি পৰিশ্ৰমী। এই ৰাশিৰ থলুৱা লোকসকলে নিজৰ কঠোৰ পৰিশ্ৰমৰ ফলত জীৱনত যথেষ্ট সফলতা লাভ কৰে। বৃষ ৰাশিৰ স্থানীয় লোকসকলে ভগৱান বিষ্ণুৰ বিশেষ আশীৰ্বাদ লাভ কৰে। এই কাৰণে যদি বৃষ ৰাশিৰ জীৱনত কোনো বাধাৰ সন্মুখীন হয় তেন্তে বৃহস্পতিবাৰে উপবাস কৰক। ইয়াৰ ফলত বৃহস্পতিৰ শুভ প্ৰভাৱ পৰিব আপোনাৰ জীৱনত আৰু নাৰায়ণে সকলো কামতেই সফলতাৰ আশীৰ্বাদ দিব। আজিৰ দিনটো বুদ্ধ প্ৰতিমূৰ্তিৰ সন্মুখত দীপ জ্বলাই ঘৰৰ মূল দুৱাৰত ঘিউৰ দীপ জ্বলাই দিব। ভগৱান বিষ্ণুক পূজা কৰক। এই প্ৰতিকাৰে জীৱনত সুখ সমৃদ্ধি ঘূৰাই আনিব। দ্বিতীয়টো ৰাশি হৈছে কৰ্কট ৰাশি। জ্যোতিষৰ মতে বিষ্ণুৰ আশীৰ্বাদ এই ৰাশিৰ থলুৱা লোকৰ ওপৰত থাকে। 12টা ৰাশিৰ ভিতৰত চন্দ্ৰ ৰাশিৰ ভিতৰত শ্ৰেষ্ঠ ৰাশি হিচাপে গণ্য কৰা হয় কৰ্কট ৰাশিৰ শাসক। জ্যোতিষৰ মতে কৰ্কট ৰোগৰ স্থানীয় লোকসকল অতি সুন্দৰ, ভাগ্যৱান, সৃষ্টিশীল আৰু কলাত্মক। বিষ্ণুৰ আশীৰ্বাদত এই ৰাশিৰ থলুৱা লোকৰ জীৱনত আনন্দৰে ভৰি পৰে। বৃহস্পতিবাৰে কৰ্কট ৰোগৰ থলুৱা লোকসকলে দেৱগুৰু মন্ত্ৰ জপ কৰিবলৈ দিয়া হৈছে। ইয়াৰ প্ৰভাৱৰ বাবেই তেওঁলোকে জীৱনত সমৃদ্ধিশালী হ'ব পাৰে। ভগৱান বিষ্ণুৰ আশীৰ্বাদত মোক্ষৰ পথো বহল হয়। বুদ্ধ পূৰ্ণিমাৰ দিনা ভগৱান বিষ্ণুৱে চন্দনৰ তিলক প্ৰয়োগ কৰি কেশৰ মিশ্ৰিত গাখীৰে গৰুবোৰক গা ধুৱাইছিল। এইদৰে আৰ্থিক সংকট দূৰ হয় আৰু জীৱনত সমৃদ্ধি বাঢ়ে। তৃতীয়টো ৰাশি হ'ল সিংহ ৰাশি। জ্যোতিষৰ মতে সিংহ ৰাশিত সূৰ্যৰ শাসন। এই ৰাশিৰ থলুৱা লোকৰ আত্মসন্মান প্ৰবল। তেওঁলোকৰ নেতৃত্বৰ অসাধাৰণ দক্ষতা আছে। নিজৰ জীৱনতে খ্যাতি লাভ কৰে। এই ৰাশিৰ থলুৱা লোকসকলে প্ৰশাসন, ৰাজনীতি, পৰিচালনা আদিত উচ্চ পদবী লাভ কৰে। মন কৰিব বিষ্ণুৱে সূৰ্যক আশীৰ্বাদ দিছে। এই কাৰণতেই সিংহ ৰাশিৰ বিষ্ণু প্ৰিয় ৰাশি হিচাপে গণ্য কৰা হয়। এই ৰাশিৰ থলুৱা লোকসকল যিকোনো কামত সম্পূৰ্ণৰূপে নিষ্ঠাৱান। যিকোনো কামতেই তেওঁলোকে দ্ৰুত সফলতা লাভ কৰে। তেওঁলোকৰ জীৱনত কিবা সমস্যা থাকিলে বৃহস্পতিবাৰে শিৱক 5টা কেঁচা হলুদ আগবঢ়াওক। ইয়াৰ প্ৰভাৱত সিংহ ৰাশিৰ স্থানীয় লোকসকলে সকলো সমস্যাৰ পৰা মুক্তি পাব। এই দিনটোত শুনক সত্যনাৰায়ণৰ ব্ৰত। সিংহ ৰাশিৰ থলুৱাসকল ভগৱান বিষ্ণুৰ গুণানুকীৰ্তন আৰু ভগৱানৰ ওচৰত ভৰি অৰ্পণ কৰক। ব্ৰত ভাঙি সকলোকে প্ৰসাদ বিতৰণ কৰক। ইয়াৰ ফলত পৰিয়ালৰ আৰ্থিক অৱস্থা উন্নত হ'ব। লগতে পৰিয়ালৰ সকলোৰে কুশল মংগল হোৱাৰ লগতে জীৱনত আগবাঢ়ি যোৱাৰ পথো প্ৰবল হৈ পৰিব। দৰ্শকবৃন্দ, বিষ্ণুৰ ছাঁ দৰে থকা এতিয়া চতুৰ্থটো তথা অন্তিমটো ৰাশি হ'ল তুলা ৰাশি। জ্যোতিষত তুলা ৰাশি নাৰায়ণৰ প্ৰিয় ৰাশি হিচাপে গণ্য কৰা হয়। এই ৰাশিৰ প্ৰভু হৈছে শুক্ৰ। এই ৰাশিৰ থলুৱা লোকৰ ওপৰত বিষ্ণুৰ আশীৰ্বাদ আছে বুলি বিশ্বাস কৰা হয়। ফলত তুলা ৰাশিৰ স্থানীয় লোকে জীৱনৰ সকলো আনন্দ উপভোগ কৰিব পাৰে। আকৌ বিষ্ণুৰ আশীৰ্বাদত তুলা ৰাশিৰ লোকে সন্মান লাভ কৰে। বৃহস্পতিবাৰে পূজা আৰু উপবাস কৰি বৃহস্পতিৰ সকলো দোষৰ পৰা মুক্তি পাব পাৰে। লগতে বিষ্ণুৰ আশীৰ্বাদ থলুৱাজনৰ ওপৰত থাকে।
তুলা ৰাশিৰ লোকসকলে এই দিনটোত লক্ষ্মী পূজা আৰু আৰতি কৰে। দেৱীক ৰঙা ফুল আগবঢ়াওক। ই জীৱনত সুখ আৰু সমৃদ্ধি কঢ়িয়াই আনিবলৈ সক্ষম হ'ব। দৰ্শকবৃন্দ, আজিৰ ভিডিঅ'টো ইমানেই আছিল। আশা কৰোঁ আজিৰ ভিডিঅ'টো আপোনালোকে চাই ভাল পালে।